মোৰ মামাৰ মুখত মোৰ মামা আছিল আমাৰ শিয়ালমাৰী গাঁৱৰ প্ৰয়াত চন্দ্ৰশেখৰ শৰ্মা। আজি আমাৰ বৰমাবাসীৰ কাৰণে পৰম সৌভাগ্য যে তিনিজন মহান ব্যক্তিক আমি আজি আমাৰ মাজত এই নৱপ্ৰভাত গ্ৰাম্য অৰ্থ সামাজিক উন্নয়নৰ এই যিটো আমাৰ সন্থা সমিতি তেওঁলোকৰ উদ্যোগত এই মহান তিনিজন ব্যক্তিক তেওঁলোকৰ স্মৃতিচাৰণ কৰিবলৈ ইংৰাজী শিকোৱা মানুহ নাই, গতিকে মামাক লৈ আহিলে বছৰৰ কাৰণে তেখেতৰে ধন্যবাদ জনাইছো। আৰু আমাৰ মাজত উপস্থিত আছে নৃপেন্দ্ৰনাথ শৰ্মা ছাৰ, ভাৰপ্ৰাপ্ত অধ্যক্ষ বজালী মহাবিদ্যালয়, তেখেতকো আমি চমুকৈ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ অঞ্চলৰ আদৰণি জনাব বিচাৰিছো বিশিষ্ট চৌধুৰী ডাঙৰীয়া, আমি তেখেতক মঞ্চলৈ আদৰি আনিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি মঞ্চলৈ আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছো আৰু এটি জাপিৰে আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো সৰ্থেবাৰীৰ ল'ৰা যদিও আজি বৰমাৰ সমাজ জীৱনত আমি আমন্ত্ৰণ জনাব বিচাৰিছো মঞ্চলৈ হস্তি বিশেষজ্ঞ পদ্মশ্ৰী আহিছে, নিজক লৈ ব্যস্ত হোৱাৰ সময় আহিছে। দেখিলো আজি আমি এটা আমাৰ বৰমাৰ স্বেচ্ছাবী অনুষ্ঠান নৱপ্ৰভাত গ্ৰাম্য অৰ্থ সামাজিক উন্নয়ন সমিতি, আপোনালোকে জানে আমি সমাজৰ লগত জড়িত হৈ সমাজৰ হকে আমি কাম কৰি আহিছোঁ নৱপ্ৰভাত গ্ৰাম্য অৰ্থ সামাজিক উন্নয়ন সমিতিয়ে। আৰু আজি আমি বৰমাৰ যিসকল মহান মনীষীয়ে বৰমাখনক প্ৰতিষ্ঠা কৰি থৈ গ'ল, আধুনিক বৰমাখন নিৰ্মাণ কৰি থৈ গ'ল বি.কে. ভাণ্ডাৰীদেৱ, সকলোৱে জানে। আৰু আমাৰ আধুনিক শিক্ষাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক আগুৱাই লৈ যোৱা ৰমণীকান্ত শৰ্মা ছাৰ আৰু আমাৰ যিজন সমন্বয়ৰ বাৰ্তাবাহক গোপীনাথ চৌধুৰীদেৱ, তেখেতসকলৰ আজি আমি নৱপ্ৰভাত গ্ৰাম্য অৰ্থ সামাজিক উন্নয়ন সমিতিয়ে 3টা আবক্ষ মূৰ্তি আমি স্থাপন কৰিছিলোঁ। আৰু এই বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ বাকৰিত তেখেতসকলক স্থাপিত কৰি আমি আজি বৰমাবাসী ৰাইজৰ ওচৰত আমি উচৰ্গা কৰিলোঁ। গতিকে এই উপলক্ষে আজি আমি এখন স্মাৰক গ্ৰন্থ উন্মোচনী সভা আৰু স্মাৰক আবক্ষ মূৰ্তি উন্মোচনী সভা আমি আয়োজন কৰিছিলোঁ। নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট নিবন্ধকাৰ সমালোচক ময়ূৰ বৰা ডাঙৰীয়া, হস্তি বিশেষজ্ঞ পদ্মশ্ৰী বঁটা প্ৰাপক কুশল শৰ্মা ডাঙৰীয়া। আৰু আমি আমাৰ যিখন স্মাৰক গ্ৰন্থ, এই স্মাৰক গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ বৰমাৰ শিশু সন্তান অসমবাণীৰ সম্পাদক দিলীপ চন্দন ডাঙৰীয়া। তেখেতসকল আমাৰ মাজত উপস্থিত হৈ আমাক ধন্য কৰিছে, আমি ধন্য হৈছোঁ তেখেতসকলৰ আশীৰ্বাদ পাই। গতিকে আমি এনেকুৱা ধৰণে আজিৰ এই সভাখন অনুষ্ঠিত কৰি বৰমাবাসী ৰাইজৰ ওচৰত আমি এই আবক্ষ মূৰ্তি 3টা আজিৰ পৰা আমি উচৰ্গা কৰিলোঁ। গতিকে এই ক্ষেত্ৰত আমি বৰমাবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আচলতে খুব ভাল, অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যোৱা কেতবোৰ কথা আছে, যিসকল মানুহে আমাৰ সমাজখন নিৰ্মাণ কৰিছিল শিক্ষাৰ ক্ষেত্ৰত, সমন্বয়মুখী চিন্তাৰ ক্ষেত্ৰত বা এখন আধুনিক সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিবোৰ উপাদানৰ প্ৰয়োজন হয়, এই 3জন মানুহ বি.কে. ভাণ্ডাৰী, আমাৰ গোপীনাথ চৌধুৰী আৰু ৰমণীকান্ত শৰ্মা, তেওঁলোকে বৰমা অঞ্চলত বি.কে. ভাণ্ডাৰীটো দূৰৰ পৰা আহিছিল, বাকী 2জন বৰমাৰে ইয়াৰ সন্তান। আৰু সেই সন্তান হৈ তেওঁলোকৰ নিজৰ ব্যক্তিগত দায়িত্বৰ উপৰিও সমাজখনক সুন্দৰ কৰি লোৱাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত, সমন্বয়ৰ ক্ষেত্ৰত আৰু আধুনিক বৰমা নিৰ্মাণৰ ক্ষেত্ৰত যিকেইগৰাকী ব্যক্তিয়ে তেওঁলোকৰ জীৱনটো অহপুৰুষাৰ্থ কৰি গ'ল, তেওঁলোকক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁলোকৰ ল'ৰা বা নাতিৰ উপস্থিতিত আজি নৱপ্ৰভাত নামৰ বেচৰকাৰী সংস্থাই যিটো কাৰ্যসূচী গ্ৰহণ কৰিছে, আবক্ষ মূৰ্তি 3টা উন্মোচন কৰা হ'ল। আৰু বৰমাৰ সুবান্নধাৰী সকলোবোৰ শিক্ষাগুৰু আৰু যিসকল ইয়াৰ আগবঢ়া বা সামাজিকভাৱে সচেতন মানুহ, তেওঁলোক ইয়াত উপস্থিত আছিল। গতিকে তেনে পৰিস্থিতিত উপস্থিত থাকি, পৰিৱেশত উপস্থিত থাকি মোৰ মনৰ কথা এই বিষয়ে আৰু অন্যান্য কেতবোৰ অসমৰ সমাজৰ বিষয়ে ক'বলৈ পাই খুব ভাল লাগিছে। সাহিত্য সভাক লৈ যিটো বিতৰ্ক চলি আছে, সেই সন্দৰ্ভত সাহিত্য সভাক লৈ বিতৰ্কত মোৰ বিশেষ ক'ব লগা নাই এইবাবে, কাৰণ সাহিত্য সভা নথকা
মই বহু ঠাইত কাম কৰিছোঁ। মই যেতিয়া নাবাৰ্ডত কাম কৰিছিলোঁ, মই পাঞ্জাৱত আছিলোঁ, উত্তৰ প্ৰদেশত আছিলোঁ, মহাৰাষ্ট্ৰত আছিলোঁ। তাত ইমান ডাঙৰ ডাঙৰ সভা নাই, কিন্তু তাৰ সাহিত্যৰ যিটো অৱস্থা, আজি হয়তো কথাটো প্ৰশ্নাতীত নহ'ব পাৰে, কিন্তু সাহিত্যৰ যিটো মাৰাঠী সাহিত্যৰ যিটো অৱস্থা, হিন্দী সাহিত্যৰ যিটো অৱস্থা, আমাৰ অসমীয়া সাহিত্যতকৈ আপুনি বেয়া বুলি ক'ব নোৱাৰে, বৰঞ্চ ভাল বুলিহে ক'ব। গতিকে সাহিত্য সভা বৰ্তমান সময়ত মানুহৰ ব্যক্তিগত জীৱনৰ সপোনবোৰ সমাজৰ প্ৰতি বিশেষ অৱদান আগ নবঢ়োৱাকৈ সেই সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ এচাম মানুহৰ কেতবোৰ কাৰসাজি কৰা এটা সংগঠনলৈ পৰিণত হৈছে। গতিকে নিশ্চিতভাৱে তেনে এটা সংগঠন মই ভাবোঁ তেওঁ না সাহিত্যৰ ক্ষেত্ৰত কাম কৰিব পাৰিব, না সমাজত এটা ভাল বাৰ্তা দিয়াৰ ক্ষেত্ৰত কাম কৰিব পাৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে সাহিত্য সভাই একোৱে ভাল কাম কৰা নাই, এতিয়াও কৰি আছে। শাখা সাহিত্য সভাই বিভিন্ন অঞ্চলত বিভিন্ন প্ৰত্যাহ্বানৰ পিছত আমি ভাল কাম কৰাৰ বাতৰি আমি পাই থাকোঁ। কিন্তু মূল সাহিত্য সভাৰ সভাপতি কেন্দ্ৰিক আৰু প্ৰধান সম্পাদক কেন্দ্ৰিক যিটো অৰি উপদলীয় কণ্ডল, যিটো ৰাজনীতি, সেইটো কিন্তু আমাৰ প্ৰতিষ্ঠিত ৰাজনৈতিক দলতকৈও কম যেন মোৰ নালাগে, মোৰ লাগে বৰঞ্চ ইয়াত বেছিহে চলে। গতিকে তাৰ পৰা এটা দুৰ্গন্ধ ওলাইছে, সেই দুৰ্গন্ধৰ কথা মই ভাবোঁ বৰকে নপতাটোৱে ভাল হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।